মাধ্যমৰ সন্মানীয় প্ৰতিনিধিসকল, আমি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ তৰফৰ পৰা শিৱসাগৰ প্ৰেছ ক্লাবত এই সংবাদ মেলৰ আয়োজন কৰিছোঁ। আৰু সংবাদ মেলত আমি নজমুল হুছেইন তিনিচুকীয়াৰ কাজী, ফখৰুদ্দিন আহমেদ নাহৰকটীয়াৰ কাজী, আফজালুৰ ৰহমান তেজপুৰৰ কাজী, আইনান জুবেৰ ডিব্ৰুগড়, আব্দুল মতলিব যোগীঘোপা বঙাইগাঁও জিলাৰ, উমৰ আলী গোৱালপাৰা, আফজালুৰ হক জুৰিয়া নগাঁও, মাজৰহুল হক তিতাবৰ যোৰহাট, আতিকুৰ ৰহমান শিৱসাগৰ, ফাৰুক হুছেইন চৰাইদেউ। আমি 10 গৰাকী উজনি অসম নামনি অসমৰ 10 গৰাকী কাজী চৰকাৰী কাজীৰ উপস্থিতিত উজনি অসম মুছলিম কল্যাণ পৰিষদে আমি এক বিস্তৃতভাৱে আলোচনা কৰিলোঁ। আলোচনা কৰি আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত কাজীৰ পদটো বিলুপ্ত কৰাৰ কাৰণে যি কাম কৰিছে তাৰ সেই সন্দৰ্ভত আমি বিস্তৃতভাৱে কাজীসকলৰ সৈতে আলোচনা কৰিলোঁ। আৰু কাজীসকলৰ সৈতে আলোচনা কৰাৰ অন্তত এটা কথাত আমি উপনীত হৈছোঁ যে ইছলামিক মেৰিজ ৰেজিষ্ট্ৰাৰ হিচাপে মুছলমান বিবাহ পঞ্জীয়ক হিচাপে কাজীৰ যিটো দায়িত্ব আছিল, সেই কাজীৰ দায়িত্বটো লৈ পেলাই অসম বিধানসভাত তেওঁলোকে কেবিনেট ডিচিশ্যন লৈ সেই দায়িত্বৰ পৰা কাজী অব্যাহতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও এইটো গভৰ্ণৰ নটিফিকেশ্যনৰ কাৰণে অৰ্ডাৰটো গৈছে, তেওঁলোকে গভৰ্ণৰে এতিয়ালৈকে অসমৰ মাননীয় ৰাজ্যপালে ইয়াত স্বাক্ষৰ কৰা নাই। আৰু এই কাজী পদটো ইছলামিক মুছলমান সমাজৰ অতি গুৰুত্বপূৰ্ণ আৰু সন্মানীয় এটা পদ। এই পদটো যিকোনো ক্ষেত্ৰতে বাহাল ৰাখিবই লাগিব। অসমৰ বসবাস কৰা অসমীয়া মুছলমানসকল নালাগে, ভাৰতৰ বিভিন্ন ৰাজ্যত বসবাস কৰা মুছলমানসকলে কাজী তেওঁলোকৰ নিতান্তই প্ৰয়োজনীয়। আমাৰ শৰীয়তৰ যিটো নীতি নিয়ম নীতি নিৰ্দেশনা, এই সমগ্ৰ নীতি নিৰ্দেশনাৰ কাৰণে কাজীৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে আমাৰ ইছলামিক শৰীয়তৰ নিয়ম মতে। সেয়েহে কাজী পদটো থাকিব লাগিব। উজনি অসম মুছলিম কল্যাণ পৰিষদে আজি অসমৰ বিভিন্ন জিলাৰ পৰা অহা কাজীসকলৰ লগত আলোচনা কৰি এটা ঐক্যমতত উপনীত হৈছোঁ যে অসম চৰকাৰে কাজী পদটো বিলুপ্ত কৰিব বিচাৰিলেও আমি তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। কাৰণ কাজীসকলক গভৰ্ণমেণ্ট নটিফিকেশ্যন তেওঁলোকে দি পেলাইহে নিযুক্তি দিয়ে, চৰকাৰীভাৱে তেওঁলোকক নিযুক্তি দিয়া হয়। সেইকাৰণে কাজী পদটো অতি গুৰুত্বপূৰ্ণ আৰু কাজী পদটো ৰখা অতি বাঞ্ছনীয় আৰু থাকিবই লাগিব। আজি উজনি অসম মুছলিম কল্যাণ পৰিষদে শিৱসাগৰৰ সংবাদ মেলৰ পৰা অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে ব্ৰিটিছ আমোলৰ পৰা দেশ স্বাধীন হোৱাৰ পৰা দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ পাছৰ পৰা বৰ্তমানলৈকে অসমীয়া সমাজ বুলিয়ে নহয় ভাৰতৰ বিভিন্ন ৰাজ্যত কাজীৰ প্ৰাসংগিকতা আছে, কাজীৰ প্ৰাসংগিকতা থাকিব, অনন্তকাললৈকে থাকিব। সেইকাৰণে কাজী পদটো বিলুপ্ত কৰাৰ বিৰোধিতা কৰি সদৌ অসম চৰকাৰী কাজী সন্থাৰ তৰফৰ পৰা এটা গোচৰ তৰা হৈছে গুৱাহাটীত। এটা গোচৰ তৰা হৈছে যে কাজী পদটো বাহাল ৰাখিব লাগে। এইটো জুডিচিয়েলি এইটো ন্যায়িক আদালতত এইটো বিচাৰাধীন হৈ আছে। যিহেতু কাজী পদৰ ইছলামিক মেৰিজ ৰেজিষ্টাৰ যিটো পদ, এই পদটো বাহাল ৰাখিবৰ কাৰণে এটা গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু গোচৰটো ন্যায়িক জিম্মাত আছে আৰু এইটো গোচৰটো নিৰ্দিষ্ট গতিত ন্যায়িক দিশত গৈ আছে। সেইকাৰণে তাত আমি বিশেষ ক'বলৈ নাযাওঁ। কিন্তু ইছলামিক শৰীয়ত মতে কাজীৰ মুছলিম মেৰিজ ৰেজিষ্টাৰ হোৱাৰ বাদেও কাজীৰ অন্যান্য আনুষংগিক বহু কাম আছে। এই কামখিনি আমি ৰাখিব লাগিব। ৰখাৰ কাৰণে আমাৰ ধৰক ঘৰত আমাৰ ককাই ভাইৰ মাজত যিটো কাজিয়া কণ্ডল, আমাৰ সম্পত্তিৰ লৈ যিটো কিবা কাজিয়া, প্ৰতিপত্তিৰ ডাইভোৰ্চ হৈছে নাই, তালাক হৈছে নাই, শৰীয়ত মতে তাৰ কাজীয়ে নিৰ্দেশনা দিয়ে। মছজিদৰ ইমাম নিযুক্তিৰ প্ৰসংগতো কাজীৰ বিশেষ ভূমিকা থাকে। এনেদৰে এখন গাঁৱৰ সৈতে এখন গাঁৱত যেতিয়া বিবাদ হয়, এখন গাঁৱলৈ এখন গাঁৱৰ এটা মছজিদ কমিটি লৈ আন এটা মছজিদ কমিটিৰ মাজত যেতিয়া বিবাদ হয়, দুইটা মছজিদ কমিটিয়ে যেতিয়া বিবাদৰ কোনো ধৰণৰ মীমাংসা কৰিব নোৱাৰে, তেতিয়াহ'লে আমি মুফতিৰ ওচৰলৈ নগৈ আমি কাজীৰ ওচৰলৈ যাওঁ। আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি?
আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক